নমস্কাৰ প্ৰাইভেট জবৰ নতুন ভিডিও এটাত স্বাগতম জনালো আজি নতুনকৈ মুকলি হোৱা যিমান ভ্যাকেন্সি আছে তাৰে ডিটেইলছ বিলাক দেখুৱাই যাম ভিডিওটো সম্পূৰ্ণ চাব প্ৰথম ভ্যাকেন্সিটো কোম্পানী হায়াৰিং হয় কোম্পানী ফালৰ পৰা আহিছে ইয়াত কি কোম্পানী আছে নাম বিলাক দিয়া আছে চাব টোটাল পোষ্ট ইয়াতে 48 টা আছে আৰু পোষ্ট কি আছে ইয়াতো দিয়া আছে পোষ্ট বিলাক ডিউটি টাইম আপোনালোকৰ দুটা শিফটত ডিউটি হ'ব 8 ঘণ্টা আৰু 12 ঘণ্টা ফেসিলিটি আপোনালোকৰ ইয়াতে লৰা সকলৰ কাৰণে থকা খোৱাৰ ফেসিলিটি আছে আৰু সানডে বন্ধ পাব আৰু যিবোৰ ফেষ্টিভেল হয় তাত বন্ধ দিয়া হ'ব এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ কন্টাক্ট নম্বৰ এটা দিয়া আছে এই নম্বৰটো যোগাযোগ কৰিব 6900235604 এপ্লাই কৰাৰ টাইমত ডকুমেন্টছ কিছুমান লাগিব আপোনালোকৰ ডকুমেন্টছ খিনি দিয়া আছে আধাৰ কাৰ্ড পেন কাৰ্ড বেংক ডিটেইলছ আৰু ফটো লাগিব 2 নম্বৰ ভ্যাকেন্সিটো হৈছে ডিজিটাল মাৰ্কেটিং এণ্ড সাৰ্চ ইঞ্জিন অপটিমাইজেশনৰ ভ্যাকেন্সি মিনিমাম 1 to 2 ইয়াৰ্ছৰ এক্সপেৰিয়েন্স থকা হ'ব লাগিব লোকেশন গুৱাহাটী হ'ব কন্টাক্ট নম্বৰ আৰু মেইল আইডি দিয়া আছে এপ্লাই কৰি ল'ব 3 নম্বৰটো গোল্ড এনজিঅ'ৰ পৰা আহিছে 3 আউটৰিচ ওয়াৰ্কাৰৰ ভ্যাকেন্সি টিআই প্ৰজেক্টৰ কাৰণে কোৱালিফিকেশন ডিগ্ৰী পাছ কৰা হ'ব লাগিব মেইল আইডি আৰু কন্টাক্ট নম্বৰ দিয়া আছে ইয়াতে যোগাযোগ কৰি ল'ব 4 নম্বৰটো হিন্দুৱেৰ স্মাৰ্ট এপ্লায়েন্সেছৰ পৰা আহিছে সেলছ অফিচাৰৰ ভ্যাকেন্সি ইয়াত কোৱালিফিকেশন মিনিমাম গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু যদি এক্সপেৰিয়েন্স আছে তেতিয়া হলে প্ৰিফাৰেন্স পাব এটো মেইল আইডিত বায়োডাটা পঠিয়াই দিব 5 নম্বৰটো সেলছ এক্সিকিউটিভৰ ভ্যাকেন্সি হয় লোকেশন হ'ব গুৱাহাটী মিনিমাম 2 বছৰ কাম কৰা এক্সপেৰিয়েন্স লাগিব এফএমসিজি সেক্টৰত মেইল আইডি আৰু কন্টাক্ট নম্বৰ দিয়া আছে ইয়াতে যোগাযোগ কৰি ল'ব 6 নম্বৰটো শংকৰদেৱ শিক্ষা নিকেতন গহপুৰৰ পৰা আহিছে পিজিটি সায়েন্সৰ কাৰণে সাবজেক্ট ওয়াইজ আপোনালোকৰ ভ্যাকেন্সি হ'ব কেমিষ্ট্ৰিৰ কাৰণে 1 জুলজিৰ কাৰণে 1 আৰু বটানিৰ কাৰণে 1 কোৱালিফিকেশন মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব আৰু যদি বিএড কৰা আছে প্ৰিফাৰেন্স পাব এক্সপেৰিয়েন্স 5 ইয়াৰ্ছৰ এক্সপেৰিয়েন্স লাগিব কিন্তু যি হল ফ্ৰেছাৰ হয় তেওঁলোকো এপ্লাই কৰিব পাৰে ইয়াত দিয়া আছে যাক শৰ্টলিষ্ট কৰিব তেওঁলোকক ইন্টাৰভিউৰ কাৰণে মাতিব ইয়াতে মেইল আইডি দিয়া আছে বায়োডাটা মেইল আইডিত পঠাই দিব আৰু কন্টাক্ট নম্বৰো দিয়া আছে যোগাযোগ কৰিব পাৰে 7 নম্বৰটো আপোনালোকৰ এসএম দেৱ সিভিল হস্পিটেল কাছাৰৰ পৰা আহিছে ল্যাবৰেটৰী টেকনিশিয়ানৰ ভ্যাকেন্সি টোটাল ইয়াতে 3টা পোষ্ট আছে 2 বছৰ ডিপ্লোমা কৰা হ'ব লাগিব বা সাৰ্টিফিকেট কোৰ্স কৰা হ'ব লাগিব আৰু মিনিমাম 6 মান্থৰ এটা এক্সপেৰিয়েন্স লাগিব 3 নম্বৰটো ডেটা এন্ট্ৰি অপাৰেটৰ 4টা পোষ্ট আছে গ্ৰেজুৱেট ইন এনি ডিসিপ্লিন উইথ এ মিনিমাম 6 মান্থ ডিপ্লোমা ইন কম্পিউটাৰ এপ্লিকেশন and at least 6 months work experience in any government firm or project 4 নম্বৰটো হস্পিটেল ৰেচাৰ 4টা ভ্যাকেন্সি আছে হাই সেকেন্ডাৰী পাছ কৰা বিচাৰিছে লগতে 6 মান্থৰ work experience বিচাৰিছে এজ লিমিট মিনিমাম 18 বছৰ হ'ব লাগিব আৰু ম্যাক্সিমাম 35 লৈকে এপ্লাই কৰিব পাৰে এপ্লাই কেনে কৰিব পাৰে চাই লওক interested and eligible candidate fulfilling the above conditions are required to submit a duly filled and signed as a standard form of application Assam Gazette part 9 or যিখন standard form Google পৰা ডাউনলোড কৰি ল'ব সেইখন fill up কৰিব আৰু লগতে two self attested passport size photograph and photocopies of educational qualification admit card mark sheet caste certificate আধাৰ কাৰ্ড আৰু যদি কিবা আপোনালোকৰ সাৰ্টিফিকেট আছে এক্সপেৰিয়েন্স সাৰ্টিফিকেট হেবোৰ গুটেবোৰ জেৰক্স কৰি ল'ব জেৰক্স কৰি কিনে সেলফ অ্যাটেস্টেড কৰিব কৰি কিনে এই এড্ৰেছটোত গৈ কিনে আপোনালোকে জমা দিব লাগিব লাষ্ট ডেট হ'ব সেপ্টেম্বৰ 11 তাৰিখ আৰু ইন্টাৰভিউ হ'ব আপোনালোকৰ সেপ্টেম্বৰ 15 তাৰিখে ইন্টাৰভিউ হ'ব 8 নম্বৰ ভ্যাকেন্সিটো আসাম ডাউনটাউন ইউনিভাৰ্সিটি শংকৰ মাধৱ পথ গান্ধীনগৰ পানীখাইটি গুৱাহাটীৰ পৰা আহিছে 1 নম্বৰটো হৈছে ল্যাব ইনষ্ট্ৰাক্টৰ 10টা ভ্যাকেন্সি আছে ডিপ্লোমা কৰা হ'ব লাগিব বা বিসিএ বা বিটেক কৰা হ'ব লাগিব কম্পিউটাৰ সায়েন্সত কম্পিউটাৰ ইঞ্জিনিয়াৰিং ইনফৰমেশন টেকনলজি job responsibility 0 to 1 year of experience মানে fresher apply কৰিব পাৰিব ইয়াতে 2 নম্বৰটো ম্যানেজাৰ অনলাইন এডমিশনৰ কাৰণে 3টা ভ্যাকেন্সি আছে এনি গ্ৰেজুৱেট ক্যান এপ্লাই অৰ পোষ্ট গ্ৰেজুৱেট ইজ ডিজায়াৰেবল পোষ্ট গ্ৰেজুৱেট নহলেও হ'ব 3 নম্বৰটো সফট স্কিল ট্ৰেইনাৰ 6টা ভ্যাকেন্সি আছে মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব 4 নম্বৰটো ট্ৰেইনাৰ কোয়ান্টিটেটিভ এপ্টিটিউড এণ্ড লজিক্যাল ৰিজনিংৰ ভ্যাকেন্সি 9টা পোষ্ট আছে এনি গ্ৰেজুৱেট ক্যান এপ্লাই অৰ পোষ্ট গ্ৰেজুৱেট ইজ ডিজায়াৰেবল মাষ্টাৰ ডিগ্ৰীটো নহলেও হ'ব 5 নম্বৰটো এসিস্ট্যান্ট ম্যানেজাৰ সিনিয়ৰ অফিচাৰ আউটৰিচ মাৰ্কেটিং 8টা ভ্যাকেন্সি আছে এনি গ্ৰেজুৱেট ক্যান এপ্লাই এটো আপোনালোকৰ এক্সপেৰিয়েন্স লাগিব মিনিমাম 3 to 5 ইয়াৰ্ছৰ এক্সপেৰিয়েন্স লাগিব 6 নম্বৰটো এসিস্ট্যান্ট ম্যানেজাৰ সিনিয়ৰ অফিচাৰ ক্ৰিয়েটিভ এণ্ড ডিজাইন 4টা ভ্যাকেন্সি আছে এনি গ্ৰেজুৱেট ক্যান এপ্লাই পোষ্ট গ্ৰেজুৱেচন থাকিলে প্ৰিফাৰেন্স পাব নাথাকিলেও এপ্লাই কৰিব পাৰে আৰু 3 to 5 ইয়াৰ্ছৰ এক্সপেৰিয়েন্স লাগিব ডিজাইন কৰা কামবোৰ এডব ইলাস্ট্ৰেটৰ এডবি ফটোশ্বপ এইবিলাক জানিব লাগিব Apply কেনে কৰিব চাই লওক interested and eligible candidate need to send their detailed resume with a recent photograph at email ID টো পঠাই দিব আৰু যাক শৰ্টলিষ্ট কৰিব তেওঁলোকক ইন্টাৰভিউৰ কাৰণে মাতিব এপ্লাই কৰাৰ লাষ্ট ডেট হ'ব আপোনালোকৰ সেপ্টেম্বৰ 15 তাৰিখ সো এইটো আছিল শেষৰটো ভ্যাকেন্সি ভিডিওটো যদি ভাল পায় লাইক কৰি দিব আৰু লগ পাম পুনৰ এটা নতুন ভিডিওত নতুন ভ্যাকেন্সি লৈ